যদি কংগ্ৰেছ মোতকৈ তলত নাথাকে মই 4 দিনত ৰাজহুৱাভাৱে মই ৰাজনীতি ত্যাগ কৰিম ৰাজহুৱাভাৱে। যেতিয়া গণনা হ'ব 4 জুন এই ইয়াৰে উত্তৰটো মই দিম। যেতিয়া মোতকৈ 2-3 লাখ ভোটৰ তলত থাকিব তেতিয়া কোন বিক্ৰী হৈ কেনে মোৰ ভোট বিভাজন কৰিব লাগিছে সেইটো গম পাব ৰাইজে। কোনো কাৰ্যসূচী মই ইয়াৰে পৰা আৰম্ভণি কৰোঁ আৰু ইয়াতে সমাপ্ত কৰোঁ। যোৱা 1.5 মাহে প্ৰায় বৰপেটা লোকসভা সমষ্টিৰ 10টা বিধানসভা সমষ্টিত এটা সমষ্টিত মই কমেও 4-3 দিনকৈ আছোঁ। নিজে থাকিও লৈছোঁ, ৰাইজৰ মাজত গৈছোঁ আৰু ৰাইজে সঁহাৰি জনাইছে। ভাল হ'ব এটা মানে নিজৰ নিশ্চিত হৈছোঁ আৰু ভাল ভোটৰ ব্যৱধানত জয়লাভ কৰিম। 7 মে তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাইজক কি আহ্বান জনাব? ৰাইজক এটাই আহ্বান যে বৰপেটাবাসী ৰাইজে এইবাৰ বিবেক ভোট প্ৰদান কৰিব আৰু বিবেক ভোট প্ৰদান কৰাৰ লগে প্ৰথম পচন্দৰ প্ৰাৰ্থী হৈ গ'ল ৰাইজৰ দুলু আহমেদ। তাত কোনো সন্দেহ নাই। ইপিনে কংগ্ৰেছ আৰু এজেপি বিজেপিৰ মিত্ৰজোঁটেও প্ৰচাৰ চলাই আছে। তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনিৰ কথা কৈছে। আপুনি যদি বৰপেটা লোকসভাত সাংসদ হিচাপে নিৰ্বাচিত হয় তেতিয়াহ'লে সংখ্যালঘু ৰাইজৰ বাবে কি কৰিব? সংখ্যালঘু ৰাইজ বুলি কথা নাই। বৰপেটাবাসী ৰাইজৰ ইয়াত আমাৰ প্ৰায় 20 লাখ ভোটাৰ আছে। 10টা বিধানসভা সমষ্টি আছে। সমষ্টিবোৰৰ অৱস্থাই নাই। গতিকে মই যিখন নিৰ্বাচনী ইস্তাহাৰ মই প্ৰকাশ কৰিছোঁ যোৱা পৰহি তাত মোৰ সকলো কথা লিখা আছে। প্ৰথম পৰ্যায়ত 5টাকৈ মূল সমস্যা সমষ্টি ভিত্তিত মই গোটেই লোকসভা ভিত্তিত কোৱা নাই। 5টাকৈ মূল সমস্যা মই সমাধান কৰিম। প্ৰত্যেকৰে বেলেগ বেলেগ ইছ্যু। এতিয়া আমাৰ ইয়াতে দামপুৰৰ বেলেগ ইছ্যু, শুৱালকুছিৰ বেলেগ ইছ্যু, হাজোৰ বেলেগ ইছ্যু, নলবাৰীৰ বেলেগ ইছ্যু, তেনেকুৱা বিভিন্ন ধৰণৰ সমস্যা কিছুমান আছে। মূল সমস্যা 5টাকৈ মই ইতিমধ্যে কৰাৰ প্ৰতিশ্ৰুতি দি আমাৰ নিৰ্বাচনী ইস্তাহাৰখন প্ৰকাশ কৰিছোঁ। কংগ্ৰেছে কয় যে দুলু আহমেদ যদি সাংসদ হিচাপে নিৰ্বাচিত হয় তেতিয়াহ'লে বিজেপিত বিক্ৰী হ'ব বুলি। কংগ্ৰেছীবিলাকে বিজেপিত বিক্ৰী হৈ নাইকিয়া হৈ গ'ল। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী দিয়া এইটো প্ৰচাৰ তেখেতসকলে কৰে। খালি ভোটৰ যেতিয়া গণনা হ'ব 4 জুন এই ইয়াৰে উত্তৰটো মই দিম। যেতিয়া মোতকৈ 2-3 লাখ ভোটৰ তলত থাকিব তেতিয়া কোন বিক্ৰী হৈ কেনে মোৰ ভোট বিভাজন কৰিব লাগিছে সেইটো গম পাব ৰাইজে। মই আকৌ কৈছোঁ যদি কংগ্ৰেছ মোতকৈ তলত নাথাকে মই 4 দিনত ৰাজহুৱাভাৱে মই ৰাজনীতি ত্যাগ কৰিম ৰাজহুৱাভাৱে। সংবাদ মেল দিম যদি কংগ্ৰেছ তলত নাথাকে মোতকৈ। কংগ্ৰেছ তলত থাকিব আৰু মই বিপুল ভোটত জয়লাভ কৰিম। ফণীভূষণ চৌধুৰী ডাঙৰীয়াক ৰাইজে কিন্তু একচেপ্ট কৰা নাই। আপুনি কিমান ভোটত জয়লাভ কৰিব? প্ৰায় লাখৰ ওচৰত জয়লাভ কৰিম। যুদ্ধ কিন্তু হৈছে এইবাৰ। যুদ্ধত 3-কোণীয়া যুদ্ধত দুলু আহমেদ ওলাই যাব। 2 নম্বৰ পজিশ্যনত কোন থাকিব? এতিয়া আৰু মইতো আৰু ইমান হিমন্ত বিশ্ব শৰ্মা নহয় মই যে চব মই কৈ দিব পাৰিম। মই কৈছোঁ যে মই জয়লাভ কৰিম। বাকী মই জয়লাভ কৰিলে কোনোবাটো হাৰিবই লাগিব 2 নম্বৰত। কিন্তু 2 নম্বৰত হাৰা প্ৰাৰ্থীগৰাকী কিন্তু ফণীভূষণ চৌধুৰী, কংগ্ৰেছ নহয়, CPM নহয়। 2 নম্বৰত তেখেত থাকিব।